ভিতৰে বুকুত বুজাই আহিছ বৰহা কৰিছ জানো ঐ কিনো তোমাৰ লাও ইমান রোদে পাই জিলিকে ও তোমার গাল দুঃখ নিও এ হাহিলে জিলিকে দা নমস্কাৰ দা ব্লাইণ্ড ফেমিলি ফেচবুক পেজৰ এটি অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম মই পংকজ প্ৰীতম আৰু আজি অলপ ব্যতিক্ৰমী ধৰণে মানে আমি ঘৰত কিছুমান কাম কৰোঁ আমি ঘৰতে কিছুমান কথা বতৰা আলোচনা কৰোঁ যিবিলাক কথা আজি আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম আপোনালোকৰ মাজত আমি শ্বেয়াৰ কৰিম প্ৰথমতে মিনময় তই বৰ্তমান কি কৰি আছ আৰু কিহৰ লগত জড়িত অকণমান কৈ দিবিচোন My name is Minmoy Barua. I read in class 5. I am student of Moran Blind School. হয় আমি বৰ্তমান মিনৰ পৰা জানিব পাৰিলোঁ যে সেই বৰ্তমান মৰাণ ব্লাইণ্ড স্কুলৰ পঞ্চমমান শ্ৰেণীৰ এজন ছাত্ৰ আৰু মোৰ বাওঁহাতে আছে মোৰ ভাইটি অৰ্থাৎ মাজু ভাইটি বাকী ভণ্টি আৰু এজন ভাইটি বৰ্তমান মোৰ এই আজি অনুষ্ঠানটিৰ লগত নাই বাৰু পিছত অন্য এটি অনুষ্ঠানত আমি সকলোৱে লগ খাই আৰু এটি অনুষ্ঠান কৰিম মোৰ বাওঁহাতে থকা ভাইটি আদিত্য বৰ্তমান কিহৰ লগত জড়িত আৰু কি কৰি আছে তাৰ পৰা আমি তাৰ পৰিচয়টো আপোনালোকক জনাই দিওঁ নমস্কাৰ মোৰ নাম শ্ৰী আদিত্য বৰুৱা মই পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ আৰু মই মৰাণ ব্লাইণ্ড স্কুলত থাকোঁ হয় আমি আদিত্যৰ পৰাও জানিব পাৰিলোঁ বৰ্তমান আদিত্য মৰাণ ব্লাইণ্ড স্কুলৰ এজন পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ আৰু দুয়োজনৰ পৰা আমি ইতিমধ্যে পৰিচয়টো লৈ ল'লোঁ আৰু ইতিমধ্যে আপোনালোকক মই আগতেই চিনাকি দিছোঁ যে তেখেতলোক দুয়োজন মোৰ নিজৰ ভাইটি আৰু যিহেতু মৰাণ ব্লাইণ্ড স্কুলত পঢ়ি আছোঁ প্ৰথমতে মই মিনৰ পৰা জানিব বিচাৰিছোঁ যিহেতু এখন ব্লাইণ্ড স্কুল তাৰ পৰিৱেশটো তাৰ থাকি কেনেকুৱা লাগে কেনেকুৱা অনুভৱ হয় এই বিদ্যালয়খনত এই বিদ্যালয়খনত থাকি মোৰ বহুত ভাল অনুভৱ হয় আৰু আদিত্যৰ পৰা জানিব বিচাৰোঁ এই বিদ্যালয়খনত মানে ব্যৱস্থা পঢ়া শুনা বা অন্যান্য যিখিনি শৈক্ষিক বা ধৰি লওক খেলা ধূলা কি কি ব্যৱস্থা আছে বিদ্যালয়খনত খেলা ধূলা চবেই ব্যৱস্থা আছে অঁ তাতে তহঁতি এনেই কি কি খেল ধেমালি কৰ পিল খেলিব পাৰোঁ ঢেঁকী খেলিব পাৰোঁ ঝুলনা লুডু ফুটবল ক্ৰিকেট চবেই খেলিব হয় আদিত্যৰ পৰা জানিব পাৰিলোঁ বিভিন্ন ধৰণৰ খেলা ধূলা তেখেতলোকৰ বিদ্যালয়ত উপলব্ধ মই কিন্তু মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত পঢ়া নাই কিন্তু মই সেই বিদ্যালয়খনলৈ এবাৰ হ'লেও গৈছোঁ যি কি নহওক আমাৰ কথা বতৰা চলি থাকিব তাৰ মাজতে আমি গোটেইকেইটাই লগ লাগি এটা গান আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ ভিতৰে বুকুত বুজাই আহিছ বৰহা কৰিছ আজি হৰাই ঘাট তেজেৰে লাচিতে কৈছো ভিতৰে বুকুত বুজাই আহিছ বৰহা কৰিছ আজি হৰাই ঘাট তেজেৰে লাচিতে কৈছো দেখ বুলিলে নেলাগে না দেখ নেথাকো কালৈ কলৈ যদি কেহ তৰু ভাৱনা কৰিছ কচু কটা দিলে গৈ দেখ বুলিলে নেলাগে না দেখ নেথাকো কালৈ কলৈ যদি কেহ তৰু ভাৱনা কৰিছ কচু কটা দিলে গৈ অকণমান জাষ্ট এনে আপোনালোকক শুনালো গীতটি সম্পূৰ্ণ আমাৰ মুখস্থ নাই এতিয়া আমি মেইন মঞ্চলৈ আহিছোঁ যিহেতু তই বৰ্তমান পঞ্চমমান শ্ৰেণীত পঢ়ি আছ মানে ক্লাছ 5 আৰু যিহেতু এজন ক্লাছ 5ৰ ষ্টুডেণ্ট হিচাপে বৰ্তমান তোৰ পঢ়া শুনা কেনেকুৱা চলিছে পঢ়া শুনা ভালে চলিছে পঢ়াৰ উপৰিও তই মানে কি কি কৰি ভাল পাওঁ মানে কিহৰ লগত
খেলৰ লগত জড়িত কি কি খেল? ক্ৰিকেট ফুটবলো খেলো ক্ৰিকেট ফুটবলৰ লগত জড়িত যিহেতু ক্ৰিকেট খেল তেতিয়া মই ক্ৰিকেটৰ লগত জড়িত এটা সৰু কুৱেশ্যন সুধো মানে ক্ৰিকেট খেলিবৰ কাৰণে কেইজন প্লেয়াৰ প্ৰয়োজন হয়? মানে ক্ৰিকেট কেইজন খেলিবৰ খেলুৱৈ? কাৰণে 11জন খেলুৱৈৰ প্ৰয়োজন এটা টিমত নে এটা দুটা টিমত? টিমত 11জন এটা টিমত 11 11জন খেলুৱৈ প্ৰয়োজন হয়। যিহেতু তই ফুটবলৰ লগতো জড়িত বুলি কৈছ, ফুটবলৰ এটা কৈছিলো, ফুটবল খেলিবৰ কাৰণে কেইজন প্লেয়াৰ লাগে? আমাৰ ব্লাইণ্ড ফুটবলত প্ৰয়োজন হয় খেলিবলৈ 4জন গলকিপাৰ হতে 6জন গল গাইড গলকিপাৰ আৰু খেলুৱৈ মানে গ্ৰাউণ্ডৰ ভিতৰত 4জনে খেলে গলকিপাৰ আৰু গল গাইড হতে 6জন টোটেল 6জন। আৰু যিহেতু ফুটবলৰ লগত জড়িত কিছুমান শব্দ থাকে ন, কিবা মই ইমান ভালকে নাজানো বাৰু, গল বুলি কয়, আকৌ কিছুমান আকৌ কৰ্নাৰ বুলি থাকে চাগে চাইডটোক কয়, আৰু কিবা ফিল্ডিং এনেকুৱা কিবা কিবি, মানে এইটো ফুটবলত ফিল্ডিং নাথাকে ন, ক্ৰিকেটত ফিল্ডিং থাকে। আমাৰ ব্লাইণ্ড ফুটবলত যদি মানে আমি বলটো নিবলৈ হয় মানে বলটো নিয়াতে মানে মাত দিব নালাগে, যিখিনিয়ে মানে পিছে যায় মানে ফুটবলটো কাঢ়িবলৈ যায় তেওঁলোকে ৱাই 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 ক'ব লাগে। ৱাই 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 মানে তাৰ মানে কি, তাৰ অৰ্থটো কি মানে মানে চাইড মানে ৱাই 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 মানে চাইড অ'কে। এতিয়া মানে তেওঁলোকে মানে বিপদ নহয় অ'কে নহ'লে এক্সিডেণ্ট ঠিক আছে। মই এতিয়া আদিত্যৰ পৰাও অকণমান কথা জানো। তই এনেই কিহৰ লগত জড়িত, যিহেতু তই এজন ক্লাছ 5ৰ এজন ষ্টুডেণ্ট হয়? মই ক্ৰিকেট ফুটবল এইবোৰ খেলি ভাল পাওঁ। আটাইতকৈ মোৰ ভাল লাগে ক্ৰিকেট খেলি। ক্ৰিকেট খেলি ভাল লাগে। আৰু খেলা ধূলা পঢ়া শুনাত সেইকেইটা বাদ দি আৰু কি কাম কৰ? আজৰি সময়ত কি কৰি ভাল পাওঁ? আজৰি সময়ত খৰি কাটো। খৰি কাটি মানে যিহেতু ঘৰলৈ আহিলে খৰি কটা কিবা কিবি এইবিলাকৰ লগত জড়িত হয়। ঠিকে আছে বাৰু। কিন্তু তাৰোপৰি বেলেগ কিবা মানে ভাল কিবা লাগে নে কিবা কৰি? মোৰ গৰম দিনত সাঁতুৰি ভাল লাগে। সাঁতুৰি ভাল লাগে। তই দেৰিলৈকে শুইও ভাল পাৱ হেনো, হয় নাই কথাটো বাৰু? কথাটো হয়। ই মানে শুই অকমান ভাল পায় বাৰু মানুহটোৱে, সঁচা কথাই। মানে আমি ঘৰৰ কিছুমান মাৰ্জেন্টলি কথাও পাতি দিছো আৰু, বেয়া চেয়া নাপাব। দাঁতকেইটা বেছিকে ওলাইছে কিন্তু দেই, একদম নৰ্মেলি যদিও পাতিছো, কিছুমান মাজতে অকমান কমেডিও লাগে, নহয় জানো? কমেডিও লাগে। আৰু মিনময় বোলে গানো লিখক মই পাইছিলো মাজতে ওলাইছিলে এটা, এইটো ওৱান ব্লাইণ্ড স্কুলত মানে পপুলাৰ হৈছিলে, মিনময় বোলে নতুনকে গান লিখিব লৈছে। কথাটো কিমান সত্য মই নাজানো বাৰু। আৰু কবিতাও লিখ বোলে? নাই লিখা। চেষ্টাটো কৰিছিলি কিন্তু মানে বিফল হলি ন? ঠিকে আছে বাৰু। পিছে আদিত্য লিখা মেলা কৰ নেকি? ঠিকে আছে। মিনময়তো গানো গায় বাৰু অলপ চলপ। বৰ্তমান গান গোৱাটো অকমান এৰি দিয়া হৈছে, মানে ইয়াৰ ভইচটো যেতিয়াৰ পৰা অলপ চেঞ্জ হৈছে, তেতিয়াৰ পৰা তাৰ ভইচটো সলনি হ'বলৈ লৈছে, তেতিয়াৰ পৰা অকমান গান চান গোৱা এইবিলাকৰ প্ৰতি অকমান ধাৰণাটো কমি গ'ল। কিন্তু তথাপিতো এতিয়া তই আমাৰ দৰ্শকসকলক কিবা এটা গান শুনাব লাগিব। আমি লগতো গালোৱে, এতিয়া তই কিবা এটা শুনাই দে। মই এনে অলপ শুনাইছো। ঠিক আছে। আগলি বতাহে হৰালে চুপহি, কাজলি জবাটো চকুত কটাক, ধেমালি চলেৰে কৰে নতি পচি, নিচুকনি গীত যুঁজি যায়। ভাল লাগিলে গীতটো। আদিত্য, যিহেতু তই পঞ্চমমান শ্ৰেণীৰ এজন ষ্টুডেণ্ট হয়, গতিকে এবাৰ ষষ্ঠ শ্ৰেণীলৈ পাবি। নে পৰীক্ষা কেনেকুৱা হৈছিলে? পৰীক্ষাটো ভালে হৈছে। পৰীক্ষা ভালে হৈছে। খালি অংকটোত 25 পাম। অংকত 25 পাব, একো নাই। কুৱেশ্যন মাৰ্ক কিমান আহিছিলে? কুৱেশ্যন 100 নম্বৰ। 100ত 25 অংকত? মেথছটো বহুত বেছি বেয়া হৈছে। মিনময় কেনেকুৱা হৈছিলে? এনে কিমান পাবি? কি ক'ম আৰু, এপ্ৰক্স দেখা যায় কিমান এনে? ক'ব নোৱাৰিছো। মিনময় বৰ্তমান কাউণ্ট কৰিব পৰা নাই, কিমান কুৱেশ্যন কৰিছিলে কি কৰিছিলে তাৰ সঠিক মনত নাই। যিহেতু এতিয়া বৰষুণ দি আছে, আমাৰ চাউণ্ড কোৱালিটি ইমান ভাল নহ'ব পাৰে। গাইজসকলক কি কবি মানে?
বেয়া নাপাব মানে বতৰৰ কথা। আৰু এটা সঁচা কথা কৈ দিওঁ, আমি আচলতে লাইভ আহিবৰ কাৰণে ট্ৰাই কৰিছিলো দেই। লাইভটো আহিব আমি নোৱাৰিলো, ছাকচেছ নহলো, বিকজ নেটৰ প্ৰব্লেম, বহুত ইটো প্ৰব্লেম। লাইভ আহিবৰ কাৰণে বহুত বেছি ট্ৰাই কৰি থাকো, কিন্তু আমি ছাকচেছ নহওঁ। যিয়ে নহওক বাৰু, ভাল লাগিছে আপোনালোকৰ সৈতে আছো, কথা বতৰা পাতিছো, আৰু এনেকে অনুষ্ঠানবিলাক কৰি ভাল লাগে। পিছে মোৰ পেজটো, যিহেতু আমাৰ পেজ, মোৰ পেজ নহয়, আমাৰ পেজ দেই, আমাৰ গোটেইকেইটাৰ পেজ হয়, আমি আমাৰ চবৰে পেজ হয়, আমাৰ ফেমিলি পেজ হয়, যিহেতু দা ব্লাইণ্ড ফেমিলি। বৰ্তমান মই অনাৰ হিচাপে কামবিলাক কৰি আছো, কিন্তু হয়তো কৰিব লাগিব। আৰু আমি নতুনকে আমি কি কাম কৰিব লৈছো, শ্বৰ্ট ফিল্মৰ ন, অলপ চলপ শ্বৰ্ট ফিল্মৰ কাম কৰিম আমি খুব সোনকালে। আমাৰ ৰিলিজ পাব এখন শ্বৰ্ট ফিল্ম, আৰু নামটো আমাৰ কি হ'ব, হেতা বুলি ৰাখিম বুলি ভাবিছো দেই। অকণ কমেডি মানে, একদম অকণ ষ্টৰিটো কৈ দিছো। আমাৰ মিন্ময় কি হ'ল, তোক কোনে হেতা মাৰিলে, মানুহজনে ইয়াৰ মানুহজনে হেতাই মাৰি, ইয়াক যে হেতাই মাৰি কেলৈ জানো নাজানো বাৰু। হেতাই মাৰে মানে ই মানে চাউল দালি আনি নিদিয়ে, মানে এনেকুৱা বেয়া হ'ব নাপাৰে নহয়, চাউল দালি আনি দিব লাগে সময়মতে। আৰু আদিত্যও এটা কম নহয়, ইয়াক মোৰ মাইকীয়ে মাৰে এনেকুৱা হ'ব, সিহঁতক মানে হেতাই মাৰে, সিহঁতি হেতাই খুব মানে মাৰ খায়। বাকী ষ্টৰিটো নকওঁ। ত' মোৰ ভাইটি আৰু সৰু ভাইটিও মানে কৰিছে দুইটাই। আমি ফাৰ্ষ্ট টাইম এনেই প্ৰয়াস কৰিছিলো। মই কিন্তু পাৰ্ট কৰা নাই দেই, মই আৰু কি বুলি ক'ম, মই ডাইৰেক্টৰ ছাৰ বুলি ক'লে বেয়া নহ'ব, ছাৰ নহয় বাৰু, লাষ্ট ধেমালি কৰিছো। মানে মই অলপ ভিডিঅ'গ্ৰাফী কামটো মই কৰিছিলো, স্ক্ৰিপ্টটো মই দিছো, মানে মই কৈ গৈছো, মই মানে আইডিয়া দি গৈছো, সিহঁতি কাম কৰি গৈছে। ত' তেনেকে খুব সোনকালে আহিব আমাৰ শ্বৰ্ট ফিল্মখন। আৰু আপোনালোকে কি কৰিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আমাৰ এটা ইউটিউব চেনেল আছে, দা ব্লাইণ্ড ফেমিলি বুলি আছে, এইটো নামতে আছে। দা ব্লাইণ্ড ফেমিলি ব্লগ যিটো চেনেল আছে, সকলোৱে কি কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ নতুন ভিডিঅ' আকৌ আহিব। লাষ্ট আমি এটা গান গাওঁ, বহুত বেছি দীঘলীয়া কৰিলে মানে কি হয়, আমাৰ দৰ্শকসকলে চাই আমনি পায় বা বহুত বৰিং পায়। আমি কাইলৈ বা পৰহিলে আকৌ নতুন এটা ভিডিঅ' বনাম, যোনটো আমি পথাৰৰ পৰা বনাম দেই। পথাৰত গৈ আমি ধুনীয়াকৈ বহি ল'ম। আৰু ইয়াত কি হৈছে, আমি ঘৰৰ ভিতৰত আছো, ইমান ভাল নহয়, কাৰেণ্টটো যাবগৈ পাৰে, কোনো কাৰেণ্টৰ ভৰসা নাই। ত' লাষ্ট টাইম আমি এটা গান গাওঁ, গোটেইকেইটা খুব বেছি ভালকে গাম। আগৰ গানকেইটা ইমান বেছি ভাল হোৱা নাই, এইটো অকণমান ভালকে গাম। কি গাবি? বিহু অলপ গাম, ঠিক আছে। খুব মেচআপ কৰিম, আমি বিহু গাম অলপ অলপ, যি মন যায় তাকে আহি, যি মনত আহে মানে, যি মনত আহে আমি তাকে গাম দেই। জানো ঐ কিনো তোমাৰ ইমান ৰ'দে পাই জিলিকে, ঐ তোমাৰ গাল দুখন এ হাঁহিলে জিলিকে জিন জিন ময়না মৰে দিনতে, জিন জিন ময়না আমে মলিয়ালে, জিন জিন ময়না আমরে দিনতে, জিন জিন ময়না আমে মলিয়ালে, জিন জিন ময়না, জিন জিন ময়না, জিন জিন ময়না, ময়না কোথালে পেলালে মচি, জিন জিন ময়না বিহুৰে দিনতে, জিন জিন ময়না আমি যে ওলালো, জিন জিন ময়না বিহুৰে দিনতে, জিন জিন ময়না আমি যে ওলালো, জিন জিন ময়না, জিন জিন ময়না, জিন জিন ময়না, ময়না কঁকালত টঙালি বান্ধি, এই ৰাতি যে ৰাতিটো সমনীয়া আমি বিহু মাৰো, সমনীয়া টোপে কামে সমনীয়া বিহু পাবলীয়া, বিহু মাৰি থাকিবৰ মন, বিহু মাৰি থাকিবৰ মন, নদৈ চাপৰিত বহাগৰ লাগি কহুৱা বৰ্ষা দিছে,
বিহুরে তলিতে আমার নাচনীৰ উদাহত পখাৰিছে মৰমৰ দিঘেৰে চেনেহৰ বাৰীৰে ও নাচনী বৈছনে তই ফুল গামোচা মোকেনো পিন্ধাবলে বুলি বেকা বেকি কৈ চাই মোলে খোলা খুলি কৈ দিয়া যদি বাৰে পোৱা বেকা বেকি কৈ চাই মোলৈ কলিজা দেখাবা খোলা খুলি কৈ দিয়া যদি বাৰে পোৱা কিনো ভাবি আছালৈ মনৰ বেথা মনত লৈ কিনো ভাবি আছালৈ মনৰ বেথা মনত লৈ যৌৱনৰ দিখনি জানৈ চিৰদিন নাথাকে ভয় নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে জোৰৰে চাপৰ তেজত উঠিছে প্ৰীতিৰে বুকুতে বাজিছে জোৰৰে চাপৰ তেজত উঠিছে প্ৰীতিৰে থেংক ইউ ভিডিঅ'টো যিসকলে চাই ভাল পালে প্লিজ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে অধিক ৰাইজে দেখা পায় এই ভিডিঅ'টো আৰু ইয়াৰ পিছত আকৌ আমি এটি ব্যতিক্ৰমী অনুষ্ঠানৰ সৈতে মানে আমাৰ গোটেই আমাৰ ফেমিলিৰ সৈতে আমি আহিবৰ কাৰণে চেষ্টা কৰিম মানে ভাইটি ভণ্টি সকলো সৈতে চ' আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত প্ৰকাশ কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে আমাৰ আটাইকেইটাকে আজিলৈ ইমানতে বিদায় দিয়ক সকলোকে নমস্কাৰ ধন্যবাদ